মই আপোনাক এটা কল্পনা কৰিবলৈ কওঁ। আপুনি আপোনাৰ নিজৰ এখন বেকাৰীৰ দোকান ষ্টাৰ্ট কৰিছে, নহবা আপুনি আপোনাৰ নিজৰ এখন কাপোৰৰ বুটিক ষ্টাৰ্ট কৰিছে। আপোনাৰ কোনো বছ নাই, আছে মাথো নিজৰ ইনকাম, নিজৰ দোকান, নিজৰ ব্যৱসায়। আপোনাৰ এনে সপোন যদি আছে, সেই সপোন বাস্তৱ কৰিব পাৰে PMEGP লোনে। কিয়নো আমাৰ বহুতৰে মনত সপোন আছে এটা ব্যৱসায় আৰম্ভণি কৰাৰ। পুঁজিৰ অভাৱৰ কাৰণেই বহুতে নিজৰ সপোনৰ ব্যৱসায়টো আৰম্ভণি কৰিব নোৱাৰে। যদি আপোনাৰো সেই সপোন বাস্তৱ কৰিবৰ কাৰণে আপুনি PMEGP লোনৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব। কাৰণ মই ইয়াত ষ্টেপ বাই ষ্টেপ ভিডিঅ'টোত PMEGP লোনৰ বিষয়ে, তাৰ কাৰণে আপুনি এলিজিবল হয় নে নহয়, তাৰ কাৰণে কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব, গোটেইবোৰ ষ্টেপ বাই ষ্টেপ ডিটেইলত আলোচনা কৰিম। আৰু বহুতৰ এই PMEGP লোনটো ৰিজেক্টো হয়, তাৰ কাৰণসমূহ শেষৰ ফালে ডিছকাছ কৰিম। গতিকে যদি আপোনাৰ আধাৰ কাৰ্ড আছে আৰু লগত আছে এটা ব্যৱসায় কৰাৰ সপোন, এটা ব্যৱসায়িক মাষ্টাৰ প্লেন, তেতিয়াহ'লে আপুনিও PMEGP স্কিমৰ আণ্ডাৰত 25 লাখ টকা পৰ্যন্ত ছাবচিডি লোন পাব পাৰে। যদি ব্যৱসায়িক ৰিলেটেড আৰু চৰকাৰী এনেকুৱা গভৰ্ণমেণ্ট স্কিম ৰিলেটেড ভিডিঅ'জ চাই থাকিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, যাতে এইবোৰ ইনফৰমেশ্যনে আপোনাৰ ব্যৱসায় জাৰ্ণিটোত ছাকচেছ হোৱাত সহায় কৰে। এই এজন চিনাকি দাদা আছিল, নামটো হৈছে ৰাহুল। তেওঁ হাতত প্ৰথম যেতিয়া ব্যৱসায় আৰম্ভণি কৰিছিল, তেওঁৰ হাতত কোনো ধৰণৰ পুঁজি নাছিল, তেওঁৰ হাতত কোনো ধৰণৰ অভিজ্ঞতা নাছিল, কিন্তু তেওঁ আছিল এটা ডাঙৰ ব্যৱসায় কৰাৰ সপোন, আৰু যিটো সপোন তেওঁ বাস্তৱ কৰিবলৈ সক্ষম হ'ল এই PMEGP লোনৰ জৰিয়তে। তেওঁ PMEGP আণ্ডাৰত 15 লাখ টকাৰ এটা লোন লৈ, সেই লোনৰ পৰা তেওঁ লখিমপুৰ, য'ত তেওঁৰ ঘৰ, তাতে তেওঁ এটা ফেক্টৰী, ধূপকাঠিৰ ফেক্টৰী আৰম্ভণি কৰিছিলে, আৰু সেই ফেক্টৰীৰ পৰা তেওঁ এতিয়া পাৰ ডে 10,000 পৰা 15,000 টকা ইনকাম কৰে। এই গোটেইটো পচিবল হ'ল তেওঁ সঠিক সময়ত লোৱা সেই ডিচিশ্যনটোৰ কাৰণে। গতিকে আপুনিও আপোনাৰ সেই যি সপোন মনত পুহি ৰাখিছে এটা ডাঙৰ ব্যৱসায় কৰাৰ, সেই ব্যৱসায় কৰাৰ সপোনটো আপুনিও সফল কৰিব পাৰে। কিন্তু তাৰ কাৰণে আপুনি জানিব লাগিব সেই লোনটো এপ্লাই কৰাৰ সঠিক প্ৰক্ৰিয়াটো। আপুনিও বাৰু নিজকে ৰাহুলৰ দৰে প্ৰতিষ্ঠিত এজন ব্যৱসায়ী হিচাপে চাব বিচাৰে নেকি? আপোনাৰো বাৰু মনত কাম কৰাৰ ইচ্ছা আছে, আপোনাৰো মনত টকাৰ অভাৱৰ কাৰণে আপুনি ব্যৱসায়টো আগুৱাই নিয়াৰ ক্ষেত্ৰত থমকি ৰৈছে, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। এতিয়া জানো আহক PMEGP মানেনো কি? PMEGP মানে হৈছে প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম। ভাৰত চৰকাৰৰ এটা মিছন, য'ত ভাৰত চৰকাৰে নতুন উদ্যোগীসকলক, যোনে নতুনকৈ ব্যৱসায় এটা আৰম্ভণি কৰিব বিচাৰে, তেওঁলোকক সহায় কৰে তেওঁলোকৰ ব্যৱসায়টো আৰম্ভণি কৰি আগুৱাই যোৱাৰ ক্ষেত্ৰত। এতিয়া এই লোনটো দুটা ভাগত ভাগ কৰা হৈছে। যদি আপুনি মেনুফেকচাৰিং ছেক্টৰত আপোনাৰ ব্যৱসায় আৰম্ভণি কৰাৰ কথা ভাবিছে, তেতিয়াহ'লে আপুনি 25 লাখ টকা পৰ্যন্ত এই স্কিমৰ আণ্ডাৰত লোন পাব পাৰে। আৰু যদি আপোনাৰ ব্যৱসায়টো ছাৰ্ভিচ ৰিলেটেড হয়, তেতিয়াহ'লে আপুনি 10 লাখ টকা পৰ্যন্ত এই স্কিমৰ আণ্ডাৰত লোন লাভ কৰিব। আৰু এই লোনৰ এটা স্পেচিয়েল কোৱালিটি হ'ল যে আপুনি এই লোন লোৱাৰ পাছত 15 পৰা 35% পৰ্যন্ত ৰেহাই, অৰ্থাৎ ছাবচিডি পাব পাৰে, যিটো আপোনাৰ লোন এমাউণ্টৰ ওপৰত ডিপেণ্ড কৰি 2 পৰা 5 লাখ টকা পৰ্যন্ত হ'ব পাৰে, যিটো আপুনি ৰেহাই পাব গভৰ্ণমেণ্টৰ তৰফৰ পৰা। গতিকে নহয়নে বাৰু PMEGP এটা অতি সুন্দৰ আপোনাৰ ব্যৱসায় আগুৱাই নিয়াৰ ক্ষেত্ৰত এটা স্কিম? এয়া কোনো ফ্ৰী মানি নহয়, কিন্তু যদি তাক আপুনি স্মাৰ্টলি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে ই আপোনাৰ জীৱন সলনি কৰাত নিশ্চয় সহায় কৰিব পাৰিব। এতিয়া প্ৰশ্নটো হ'ল যে আপুনি বাৰু এই লোনটো পাবলৈ এলিজিবল হয়নে নহয়? জানক এইকেইটা কেটেগৰী আপুনি ফুলফিল কৰে নে নকৰে। আপোনাৰ যদি বয়স 18 বছৰ বা তাতকৈ বেছি হয়, তেতিয়াহ'লে আপুনি এই লোনৰ কাৰণে এলিজিবল হয়। তাৰ লগত আপুনি এজন ভাৰতীয় নাগৰিক হ'ব লাগিব।
আপোনাৰ এটা নতুন ব্যৱসায়িক আইডিয়া থাকিব লাগিব যাৰ প্ৰজেক্ট ৰিপৰ্ট আপুনি ৰেডি কৰিব লাগিব ইয়াৰ লগতে আপোনাৰ শিক্ষাগত অৰ্হতা 8 পাস বা তাতকৈ বেছি হ'ব লাগিব তেতিয়াহে আপুনি আপোনাৰ লোন 5 লাখ বা তাতকৈ বেছিকৈ পাব যদি আপুনি এই স্কিমৰ আন্ডাৰত আগতেও কেতিয়াবা লোন লৈছে আৰু তাৰ পৰা সাবসিডি লৈছে তেতিয়াহলে কিন্তু আপুনি আৰু এই স্কিমৰ আন্ডাৰত ভৱিষ্যতে সাবসিডি নাপায় আপুনি সেই লোনটো এক্সটেন্ড কৰিব পাৰিব কিন্তু তাত কোনো ধৰণৰ সাবসিডি আপুনি দ্বিতীয়বাৰ যেতিয়া এপ্লাই কৰিব তেতিয়া নাপায় যদি আপুনি এগৰাকী মহিলা নহবা এসসি এসটি ক্যাটেগৰীৰ কোনো এজন ব্যক্তি নহলে আপুনি যদি আনএমপ্লয়েড তেতিয়াহলে আপোনালোক সকলোৱে এই লোনটো এপ্লাই কৰিব পাৰে যেহেতু এই লোনটোৰ নামেই হৈছে যে এমপ্লয়মেন্ট জেনাৰেশন প্ৰগ্ৰাম গতিকে ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্যই হৈছে যে এই লোনটো যোনে লৈছে তেওঁলোকে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10 জনকো যাতে তেওঁ সেই প্ৰজেক্টটোৰ জৰিয়তে সংস্থাপন দিব পাৰে গতিকে ইয়াৰ যদি আপুনি অফলাইন এপ্লাই কৰিব বিচাৰিছে তেতিয়াহলে আপোনাৰ যি অঞ্চলত ডিআইসি অথবা কেভিআইসি অফিস আছে তাত আপুনি যোগাযোগ কৰিব পাৰে ডিআইসি মানে হৈছে ডিস্ট্ৰিক্ট ইন্ডাষ্ট্ৰি এণ্ড কমাৰ্চ এতিয়া জানো হওক এই পিএমইজিপি লোনটো আবেদন কেনেকৈ কৰিব লাগে পিএমইজিপি লোনটো আপুনি দুই ধৰণে এপ্লাই কৰিব পাৰে এটা হৈছে আপুনি ডিআইসি বা কেভিআইসি অফিসত গৈ তাৰ পৰা আপুনি তেওঁলোকৰ লগত যোগাযোগ কৰি প্ৰজেক্ট ৰিপৰ্ট বনাই তাৰ থ্ৰুৰেদিও আপুনি আপোনাৰ গোটেই প্ৰসেসটো কৰিব পাৰে এই প্ৰসেসটো অনলাইন হয় গতিকে আপুনি সেই অফিসত গলে তেওঁলোকে আপোনাক এই বিষয়ত গাইড কৰি লোনটো মানে প্ৰজেক্টটো আপোনাৰ বেংকলৈ পঠোৱালৈকে সহায় কৰিব আৰু আপুনি যদি ইচ্ছা কৰে আপুনি নিজেও এইটো মোবাইল বা ল্যাপটপৰ সহায়ত ইন্টাৰনেটৰ যোগেৰে এপ্লাই কৰিব পাৰে তাৰ কাৰণে আপুনি প্ৰথমতে পিএমইজিপিৰ যেটো অফিচিয়েল ওয়েবসাইট হেতুত যাব লাগিব হেতু মই ডেসক্ৰিপচনত মেনশন কৰি দিছো আৰু কৈও দিছো হেতু হৈছে kviconline.gov.in/pmegp এই বুলি আপুনি লিখি দিব লিখাৰ পাছত যেটো আপোনাৰ ফাৰ্স্ট ওয়েবসাইট আহিব তাত আপুনি ক্লিক কৰি আপোনাৰ যি এপ্লিকেশন ফৰ্ম হেখন আপুনি ফিল আপ কৰিব পাৰিব সেকেন্ড স্টেপত আপুনি আপোনাৰ সেই এপ্লিকেশন ফৰ্মখন যেটা ফিল আপ কৰিব তাত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ প্ৰজেক্ট ৰিপৰ্ট তাৰ যিখিনি আপোনাৰ বেসিক ডিটেইলছ বিচাৰিব গোটেইখিনি আপুনি সঠিকভাৱে ফুলফিল কৰি দিব তৃতীয়তে আপুনি এটা ইডিপি ট্ৰেডিং লব লাগে 5 দিন বা তাতকৈ বেছি সেইটো হৈছে কি যে আপুনি যেটো বিষয়ৰ ওপৰত ব্যৱসায়টো আৰম্ভণি কৰাৰ কথা ভাবিছে সেই বিষয়টোৰ ওপৰত গভৰ্ণমেণ্টে আপোনাক ট্ৰেইনিংৰ ব্যৱস্থা কৰিব তেতিয়াহে আপুনি এই লোনটোৰ ক্ষেত্ৰত বেছিকৈ এলিজিবল হয় যদি আপুনি সেই ইডিপি ট্ৰেইনিং প্ৰগ্ৰামটো এটেন্ড কৰে এইটোৱে আপোনাক সেই ফিল্ডখনৰ ওপৰত আৰু স্পেশালাইজেশন স্কিল প্ৰভাইড কৰিব যাতে আপুনি সেই ব্যৱসায়টো যেতিয়া আৰম্ভণি কৰিব তেতিয়া আপুনি তাক আপোনাৰ সেই ট্ৰেইনিংৰ নলেজেৰে আগুৱাই নিয়াত সক্ষম হয় এই প্ৰসেসটো হোৱাৰ পাছত আপোনাৰ সেই প্ৰজেক্টটো বেংকলৈ ডিআইসি বা কেভিআইসি অফিসে পঠাই দিব আৰু তাৰ পাছত বেংকে চালিজাৰি চাই যদি আপোনাৰ সেই প্ৰজেক্টটোক এপ্ৰুভেল দিয়ে তেতিয়াহলে আপোনাৰ লোনটো 90 দিনৰ ভিতৰতে ৰিলিজ হৈ যায় গতিকে যদি আপুনি সঠিকভাৱে আপোনাৰ আবেদন আগবঢ়াইছে তেতিয়াহলে এই লোনটো 90 দিনৰ ভিতৰতে সেংশন হৈ যায় কিন্তু বহু ক্ষেত্ৰত বেংকৰ মেনেজাৰে কিছুমান ডকুমেন্ট নথকাৰ কাৰণে এই লোনটো ডিলে কৰোৱা দেখা যায় কাৰণ তেওঁলোকক যিখিনি প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰয়োজন হয় সেইখিনি আপুনি যেতিয়া আবেদন কৰিছিল তেতিয়া সঠিকভাৱে নিদিয়াৰ কাৰণে এই যি প্ৰসেসটো লেহেমীয়া গতিত আগবাঢ়ে সেইটো হোৱা দেখা যায় গতিকে আপুনি লোনটো এপ্লাই কৰাৰ আগতে তাৰ কাৰণে যি প্ৰয়োজনীয় ডকুমেন্ট সেইখিনি ৰেডি কৰি উপযুক্ত ডকুমেন্ট সাবমিট কৰিলে আপুনি সেই লোনটো পোৱাৰ ক্ষেত্ৰত যিমান পাৰে সোনকালে এলিজিবল হ'ব বহুতে মোক ভিডিঅ'ৰ কমেন্টত বা ফোনৰ যোগেৰেও কয় যে তেওঁলোকৰ লোনটো ৰিজেক্ট হৈ যায় বা তেওঁলোকৰ লোনটো বহুত দিন হল এপ্লাই কৰা কিন্তু তেওঁলোকে এতিয়ালৈকে পোৱা নাই তো তাৰ কেইটামান মেইন ৰিজন আছে সেইকেইটা আপোনালোকে বুজিব লাগিব প্ৰথম কথাটো হৈছে যে তেওঁলোকে যেতিয়া আবেদন কৰে তেতিয়া তেওঁলোকে যিবোৰ নথিপত্ৰ লাগে সেইবোৰ সঠিকভাৱে নিদিয়ে সেকেন্ডতে হ'ব পাৰে তেওঁলোকে যেতিয়া আবেদন কৰে তেতিয়া হলে তেওঁলোকে এটা প্ৰফেশনাল প্ৰজেক্ট ৰিপৰ্ট নবনায়
যাৰ কাৰণে সেই প্ৰজেক্ট ৰিপৰ্টটো যেতিয়া বেংকৰ মেনেজাৰে পঢ়ে তেতিয়াহ'লে ভাবে যে এই প্ৰজেক্টটো সাকসেস নহবই তো গতিকে সেই ভাবি পেলাই বহু বেংক মেনেজাৰে লোনটো নিদিয়ে গতিকে আপুনিও যদি এটা প্ৰফেশনাল প্ৰজেক্ট ৰিপৰ্ট বনাব বিচাৰে তেতিয়াহ'লে আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি নিশ্চয় আপোনাক এই প্ৰজেক্ট ৰিপৰ্টটো বনোৱাৰ ক্ষেত্ৰত সহায় কৰিম থাৰ্ড হ'ব পাৰে যে আপুনি যেতিয়া কিবা এটা বিষয়ৰ ওপৰত লোন লৈ ব্যৱসায় আৰম্ভণি কৰাৰ কথা ভাবে তেতিয়াহ'লে আপুনি এই কথাটো সদায় মনত ৰাখিব যে আপুনি সেই বিষয়ত এজন স্কিলফুল পাৰ্সন হয় তাৰ কাৰণে প্ৰয়োজনীয় যি ট্ৰেইনিং সেই ট্ৰেইনিং উইথ সাৰ্টিফিকেট আপুনি ল'ব যাতে আপুনি সেই সাৰ্টিফিকেটখন এজ এ প্ৰুফ অফ এভিডেন্স দেখাব পাৰে যে আপুনি সেই বিষয়টোৰ ওপৰত ইতিমধ্যে ট্ৰেইনিং লৈছে আৰু সেই বিষয়ে আপুনি এক্সপাৰ্ট হয় তেতিয়াহে বেংকে আপোনাক লোনটো দিয়াৰ ক্ষেত্ৰত মনোযোগ প্ৰকাশ কৰিব আৰু চতুৰ্থতে হ'ব পাৰে যে আপুনি যেতিয়া পিএমইজিপি লোনটো এপ্লাই কৰে তাত কিছুমান কেটেগৰী থাকে গতিকে আপুনি যদি কেতিয়াবা ভুল কেটেগৰীত আপোনাৰ প্ৰজেক্ট ৰিপৰ্টটো বা আপোনাৰ সেই আবেদনখন কৰে তেতিয়াহ'লেও আপুনি লোনটো নাপাব পাৰে তাত যিবিলাক কেটেগৰী থাকে সেই কেটেগৰীবিলাকত ডেসক্ৰিপচনত থাকে তাৰ যি কেটেগৰী ফুলফিল কৰাৰ টাৰ্ম এণ্ড কণ্ডিশ্যন সেইবোৰ পঢ়ি জানি বুজিহে আপুনি আপোনাৰ লোনটো এপ্লাই কৰিব এইকেইটা কথা মন দিলে আপোনাৰ লোনটো ৰিজেক্ট হোৱাৰ চান্সেছ 90% কমি যায় গতিকে আপুনি যদি লোনটো ৰিজেক্ট নোহাকৈ সোনকালে পাব বিচাৰে তেতিয়াহ'লে মোৰ ফালৰ পৰা আপুনি এইকেইটা কথা মন ৰাখিব প্ৰথম কথাটো হ'ল আপুনি সেই বিষয়টোৰ ওপৰত ট্ৰেইনিং লৈ নিজকে স্কিলফুল কৰক সেই বিষয়টোৰ ওপৰত দ্বিতীয়তে আপুনি এটা প্ৰফেশনাল প্ৰজেক্ট ৰিপৰ্ট বনাওক য'ত আপোনাৰ ব্যৱসায়ৰ ভিজন মিছন গোটেই এ টু জেড বিজনেছটো ষ্টাৰ্ট কৰাৰ পৰা মাৰ্কেটিঙৰ পৰা প্ৰফিটলৈকে গোটেইখিনি আপুনি তাত মেনশ্যন কৰে তৃতীয়তে আপুনি লোনটোৰ ফলো আপ নিয়মীয়াকৈ কৰক যেতিয়া আপুনি লোনটো বেংকত এপ্লাই কৰি দিব তেতিয়া বেংকতটো আৰু বেলেগ লোনৰ এপ্লিকেশ্যনবিলাক আহি থাকিব গতিকে আপুনি যদি বেংক মেনেজাৰক নিয়মীয়াকৈ এই বিষয়ত ফলো আপ নকৰে তেতিয়াহ'লে আপোনাৰ সেই ফাইলটো পৰি থাকিব যাৰ কাৰণে আপোনাৰ লোনটো লেহেমীয়া হৈ গৈ থাকে গতিকে আপুনি যদি সঘনাই বেংকৰ মেনেজাৰ বা বেংকৰ লগত এই বিষয়ত ফলো আপ কৰি থাকে তেতিয়াহ'লে আপোনাৰ লোনটো অলপ খৰতকীয়াকৈ হোৱাৰ চান্সেছ থাকে আৰু শেষত আপুনি যেহেতু এটা প্ৰজেক্ট বনাইছে আপুনি এটা ব্যৱসায় ষ্টাৰ্ট কৰিবৰ কাৰণে তো সেই ব্যৱসায়টোৰ বিষয়ে যাতে আপুনি আপোনাৰ বেংকৰ মেনেজাৰক কনভিন্স কৰিব পাৰে তাৰ কাৰণে আপুনি কিন্তু নিজকে প্ৰিপেয়াৰ কৰাটো যথেষ্ট প্ৰয়োজন তাৰ কাৰণে আপুনি এই বিষয়টোৰ ওপৰত প্ৰেক্টিছ কৰিব আপোনাৰ প্ৰডাক্টৰ বিষয়ে আপোনাৰ মাৰ্কেটৰ বিষয়ে আপোনাৰ কাষ্টমাৰৰ বিষয়ে তেতিয়াহ'লে তেওঁ আপোনাৰ ওপৰত আৰু বেছি কনফিডেন্ট হৈ লোনটো দিয়াৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিব গতিকে বন্ধুসকল পিএমইজিপি লোন কোনো মিছা স্কিম নহয় এই লোনৰ জৰিয়তে বহুতো যুৱক যুৱতীয়ে নিজৰ ব্যৱসায় আৰম্ভণি কৰিছে আৰু সফল হৈছে গতিকে আপুনিও পাৰিব গতিকে কমেণ্টত লিখি পঠাওক আপুনি কিহৰ ব্যৱসায় আৰম্ভণি কৰাৰ কথা ভাবিছে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে অৱগত হয় আৰু তেওঁলোকে এই গভৰ্ণমেণ্টৰ ইমান এটা সুন্দৰ স্কিমৰ সুবিধা লৈ নিজৰ ব্যৱসায় আগবঢ়াই নিজৰ লগতে আন 10 জনকো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে আৰু এনে ধৰণৰ ব্যৱসায়িক ৰিলেটেড চৰকাৰী আঁচনি আৰু ব্যৱসায়িক আইডিয়াবোৰ পাই থাকিবৰ কাৰণে আমাৰ আসাম বিজনেছ একাডেমি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগত পায় আৰু এই ভিডিঅ'বোৰে আপোনাৰ জীৱনটো আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি মই আশাবাদী আপোনাৰ সপোন বাস্তৱ কৰাৰ এই যাত্ৰাত মই সদায় আপোনাৰ লগত আছো আজিলৈ ইমানেই ধন্যবাদ